ধুবুৰী জিলাৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত পলাককান্দি এম.ই. স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ গুৰুতৰ অভিযোগ। প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহী আৰু চিল জাল কৰি বেংকৰ পৰা মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰা আৰু লগতে বিদ্যালয়ত নতুনকৈ ৰান্ধনি নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো বিষয়টোত কোনো গুৰুত্ব দিয়া নাই। ইয়াৰোপৰি প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ মাটি বেদখল কৰাৰো অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টো তদন্ত কৰি প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱকসকলে। এই পলাশকান্দি গ্ৰামত যেটো এম.ই. স্কুল আমি যিমানখিনি জানো আর কি ইয়াতে দুর্নীতি চলি আছে। দুর্নীতিটো হল কি যে আমি যিবিলাক এভিডেন্স চাইছোঁ জাল সিগনেচাৰ এইটো হেডমাষ্টাৰৰ দুৰ্নীতি। আমি এইটো নকওঁ যে অকল হেডমাষ্টাৰৰ দুৰ্নীতি হ'ব পাৰে, এইটো নহয়, কিন্তু প্ৰেচিডেণ্টো হয়তো দুৰ্নীতি কৰিব পাৰে। আমি লোকাল ৰাইজৰ তৰফৰ পৰা এটাই জনাব বিচাৰোঁ যাতে এই দুৰ্নীতি মুক্ত যাতে হয় এই স্কুলখনত। কাৰণ এই আমাৰ এই গাঁৱত যদি এই স্কুলত এনেকুৱা দুৰ্নীতি যদি হয় তেনেহ'লে এই সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীবিলাকে কি শিক্ষা পাব। হেডমাষ্টাৰ প্ৰেচিডেণ্ট এই দুজনে কি কৰিছে কি নকৰিছে এইটোৰ বিষয়ে আমি তদন্ত বিচাৰোঁ আর কি।